হেল্ল' ফ্ৰেণ্ডছ নমস্কাৰ সকলোকে আপোনালোক সকলোকে পুনৰ এটা মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু সদায় ভালে কুশলে থাকক তাই কামনা কৰিছোঁ। আজি আমি এইটো ভিডিঅ'ত কথা পাতিম আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বিষয়ে। গতিকে আপোনালোকে গম পাইছে আমাৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টত প্ৰায় আমাৰ 1194টা ভেকেঞ্চি দেখিবলৈ পোৱা গৈছে। ইয়াতে আপোনালোকৰ মেল ফিমেলৰ কথা আছে আৰু আপোনালোকৰ ইয়াতে আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টত ফৰেষ্টাৰ গ্ৰেড 1 আছে, ফৰেষ্ট গাৰ্ড আছে, গেম ৱাটচাৰ আছে আৰু AFPF আছে। ইয়াতে আপোনালোকৰ কাষ্ট ৱাইজ ৰিজাৰ্ভেশ্যনৰ কথা আছে। তথাপিতো কোনটো বিভাগত আপোনালোকৰ মেল ফিমেল কিমান কাট অফ যাব পাৰে বা কিমান ভেকেঞ্চি আছে তাৰ ওপৰত আমি অলপ ডিছকাশ্যন কৰিম। আৰু যদি আপুনি ফাৰ্ষ্ট টাইম আহিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। যেতিয়াই মই এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' দিওঁ আপোনালোকে অতি সোনকালে চাব পাৰিব। তো আপোনালোকে গম পাইছে যোৱাবাৰ কিমান কাট অফ গৈছিলে, অৰ্থাৎ যেতিয়া আমাৰ 2023 আমাৰ ৰিক্ৰুইটমেণ্ট হৈ গৈছিলে। গতিকে তাতে আপোনালোকৰ যিসকলে দিছিলে বা যিসকলে দিয়া নাই তথাপিতো কিছুমানে গম পাইছে চাগে কিমান কাট অফ গৈছিলে। খুব সম্ভৱ ইমান বেছি কাট অফ যোৱা নাই। আমিও ইণ্টাৰভিউ দিছিলোঁ তথাপিতো আমি ফাইনেলিষ্ট হ'ব নোৱাৰিলোঁ। তো তাৰ ওপৰত আমি অলপ ডিছকাশ্যন কৰিম। তাৰ আগতে আমি এতিয়া কোনটো বিভাগত কিমানটা ভেকেঞ্চি ল'ৰা আৰু ছোৱালীৰ আছে তাৰ ওপৰত অলপ আলোচনা কৰোঁ। ফৰেষ্টাৰ গ্ৰেড 1ত আপোনালোকৰ 211টা পদ আছে আৰু টোটেল আমাৰ ফৰেষ্ট গাৰ্ডত 504টা পোষ্ট আছে আৰু আমাৰ AFPFত 405টা আৰু আপোনালোকৰ গেম ৱাটচাৰত 74টা আৰু ইয়াৰে ভিতৰত মেল ফিমেলৰ ভাগ ইয়াতে দিয়া আছে। গতিকে আপোনালোকক কৈ দিছোঁ। ফৰেষ্টাৰ গ্ৰেড 1ত আপোনালোকৰ মেল কেণ্ডিডেট 148টা আছে, ফিমেলত 63টা আছে আৰু ফৰেষ্ট গাৰ্ডত মেল কেণ্ডিডেট 353টা অৰ্থাৎ 353টা আছে আৰু ফিমেলৰ 151টা আছে আৰু গেম ৱাটচাৰত আপোনালোকৰ মেলৰ কাৰণে 52টা আৰু আমাৰ ফিমেলৰ কাৰণে 22টা পোষ্ট আছে আৰু AFPFত আপোনালোকৰ মেলৰ কাৰণে 364টা অৰ্থাৎ 364 আৰু ফিমেলৰ কাৰণে 41। গতিকে আপোনালোকে গম পাইছে ইয়াতে কাষ্ট ৱাইজ ৰিজাৰ্ভেশ্যনত কিমানটা পদ আছে মই আপোনালোকৰ ইয়াৰ নেক্সট ভিডিঅ'ত জনাম। আৰু এতিয়া আমি অলপ এনালাইচিছ কৰিম যোৱাবাৰ কাট অফ কিমান গৈছিলে, যোৱাবাৰ ভিত্তিত এইবাৰ কিমান যোৱা চান্স আছে। গতিকে আপোনালোকে গম পাইছে যোৱাবাৰ খুব বেছি আমাৰ 2023 চনত যিটো আমাৰ ৰিক্ৰুইটমেণ্ট হৈ গৈছিলে তেতিয়া আমাৰ কাট অফ গৈছিলে 31.40 ওপৰত। গতিকে আপোনালোকে গম পাইছে যোৱাবাৰ ইয়াতকৈ অলপ ভেকেঞ্চিটো বেছি আছিল, তথাপিতো এইবাৰো কম নহয় বাৰু 1100 যিহেতু 94টা আছে। গতিকে 23 চনৰ যিটো আমাৰ ৰিক্ৰুইটমেণ্ট হৈ গৈছিলে তাৰে আমাৰ কাট অফ বেছি যোৱা দেখা নগ'ল বাৰু, তথাপিতো 31.40 প্লাছ গৈছে। গতিকে এইবাৰ ভেকেঞ্চিটো চাই এইবাৰো ইমান কাট অফ যোৱা চান্স নাই, তথাপিতো আমাৰ খুব সম্ভৱ আমাৰ 31 to 32 বা 32.50 মানৰ ভিতৰতে থকা চান্স আছে। ফৰেষ্টাৰ গ্ৰেড 1 হওক বা ফৰেষ্ট গাৰ্ডে হওক বা AFPF হওক বা গেম ৱাটচাৰে হওক। গতিকে সকলোৰে কাৰণে মই প্ৰত্যেকটো বিভাগৰে মই এনালাইচিছ সম্পূৰ্ণকৈ ভিডিঅ' বনাম। গতিকে আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব। ফৰেষ্ট ডিপাৰ্টমেণ্টত এটাই ভাল চান্স আছে, বেছিকৈ আমাৰ ষ্টেট ৱাইজ কাট অফ যায়, অল আছাম যায়, যিহেতু ডিষ্ট্ৰিক্ট ৱাইজ নাযায়। সেইকাৰণে আপোনালোকৰ সকলোৰে কাৰণে ভাল খবৰ। যিসকলে প্ৰেক্টিছ কৰি আছে অব্যাহত ৰাখক, আপোনালোকৰ প্ৰেক্টিছ নন ষ্টপ কৰি থাকক। যিহেতু আমাৰ আগন্তুক আহিবলগীয়া ইণ্টাৰভিউত যিহেতু আমাৰ ভেকেঞ্চি ইনক্ৰিজ হোৱাৰ কথা আছে, যিহেতু 25,000 ওলোৱা কথা আছে। গতিকে ইয়াৰ লগতে আবাৰ এডজাষ্ট হ'ব পাৰে। গতিকে ইয়াৰ পিছতে আমাৰ কামাণ্ডো আহিব, ABUB আহিব বা ফৰেষ্ট ডিপাৰ্টমেণ্টো অহা চান্স আছে। গতিকে যিসকলে প্ৰেক্টিছ অব্যাহত ৰাখক আৰু আপোনালোকৰ সপোন পূৰণ হওক তাৰে কামনা কৰিছোঁ। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক। যেতিয়াই মই এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' দিওঁ আপোনালোকে অতি সোনকালে চাব পাৰিব। আৰু ইয়াৰ পিছত মই সম্পূৰ্ণ কাট অফ বনাম ফৰেষ্টাৰ গ্ৰেড 1 হওক, AFPF হওক বা ফৰেষ্ট গাৰ্ডে হওক বা গেম ৱাটচাৰে হওক। যোৱাবাৰ কাট অফৰ তুলনাত এইবাৰ কিমান যোৱা চান্স আছে, যিহেতু আমাৰ যোৱাবাৰ ভেকেঞ্চি ইয়াতকৈ অলপ বেছি আছিল, তো সেইকাৰণে কাট অফটো অলপ আপ হ'ব পাৰে। তো তাৰ ওপৰত সম্পূৰ্ণ মই ভিডিঅ' আনিম। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। তো পুনৰ এবাৰ লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ। জয় আই অসম।